ছ'চিয়েল মিডিয়াটোত এনেকুৱা কিছুমান প্ৰজাতিৰ মানুহ আছে যিবিলাকৰ মানে মাক বাপেকৰ কোনো অৰ্থ নাই, কোনো চিন নাই। बात तो सही है। নুমল গগৈয়ে সুধিছে দীপিকা গগৈক এনেকুৱা এটা প্ৰশ্ন সুধিছে। এতিয়া প্ৰশ্নটোতো আমি জানিব লাগিব কি বুলি সুধিছে। ভিডিঅ'টো চাই লওঁ। গীতাটো কিমান ডাঙৰ ঐ দীপিকা ঐ গগৈ গীতাটো বহুত ডাঙৰ। কি কৰিম এতিয়া? কিবা উপায় আছে নেকি? কিবা সৰু সুৰা কিবা উপায় আছে নেকি ঐ গগৈ? ঐ গগৈ, উত্তৰটো পাই গলি চাগৈ এতিয়া। গগৈ গগৈ তোমাৰ বাৰীটো কিমান ডাঙৰ ঐ গগৈ? अबे साले গগৈ, দীপিকাই 12 বজাই দিলে তো চাগৈ। ইমান ঠাণ্ডা পৰিছে, কেনেকুৱা ঠাণ্ডা ৰাইজ, বহুত ঠাণ্ডা পৰিছে। আইঐ, ইমান ঠাণ্ডা পৰিছে ঐ। আমি আকৌ গোটেই কম্বলটো লৈ মাথাটো ঢাকি পিনি কোচ কোচ খাই শুই থাকিলেও ঠাণ্ডা নুগুছে। बात तो सही है। তাই উদং হৈ পিনি দেখাই দিছে আৰু ঠাণ্ডা পৰিছে। ইমান ঠাণ্ডা পৰিছে, কেনেকুৱা ঠাণ্ডা ৰাইজ, বহুত ঠাণ্ডা পৰিছে। ये सब क्या देखना पड़ रहा है। এই কম্বলৰ তলত সোমাই আছো। হা? এইটো এনেকে যদি উদং হৈ যদি খোলাকৈ যদি থাকে, ঠাণ্ডা নালাগি তাত কি গৰম লাগিব? হা? এই তাৰ আচলতে ঠাণ্ডা লগা নাই, তাৰ আচলতে টকা ঘটা ধান্দা লাগিছে গাত। बात तो सही है। সেইকাৰণে তাই উদঙাই পিনি কৈ আছে ঠাণ্ডা লাগিছে। হা? এনেকে বাৰু কোনে বাৰু ভিডিঅ' বনাই পিনি মাঘ ফাগুন